প্ৰিয় বন্ধু বান্ধৱীসকল, হয় আপোনালোক সকলো জ্ঞাত দিগন্ত ভাৰতীক বিহু মঞ্চত যি অপমান কৰিলে। এতিয়া প্ৰথম প্ৰশ্ন হয়, বিহু চাবলৈ যোৱাসকল যিখিনি অডিয়েন্স, তেওঁলোকে বিহুৰ সাজপাৰ পিন্ধি বিহু চাবলৈ যাব লাগিব নেকি? প্ৰথম কথা, মঞ্চত বিহু গোৱাজনৰ কথা মই কোৱাই নাই, বিহু চাবলৈ যিসকল যায়। কিয় ক'লোঁ? কাৰণ দিগন্ত ভাৰতী দৰ্শকৰ লাইনত বহি আছিল আৰু তেখেতক মাতি নিয়া হৈছিল মঞ্চলৈ। সেইকাৰণেহে তেখেতে গৈ তাত গীত এটি পৰিৱেশন কৰিছিলে। তেখেতৰ পৰিবাৰে গীত পৰিৱেশন কৰি আছিলে। হয়, দিগন্ত ভাৰতী গীতিকাৰ, সুৰাকাৰ, আৰু তেখেত কি মই সেইটো ক'বলৈ যোৱা নাই, সকলোৱে চিনি পায় তেখেতক। যেতিয়া বিহু চাই থকা মাজৰ পৰা এজনক বিহু গীত পৰিৱেশন কৰিবলৈ মতা হয়, তেখেতে যি ড্ৰেছত থাকে সেই ড্ৰেছতে গৈ তাত গীত পৰিৱেশন কৰে, প্ৰথম কথা। আৰু দ্বিতীয়তে, শিল্পী সমাজক ইমান অপমান কৰেই যদি, তেতিয়াহ'লে আমাৰ অসমৰ বিহু মঞ্চবোৰ যেতিয়া পতা হয়, তেতিয়া সেই বিহু মঞ্চবোৰৰ আগত এখন চাইনবোৰ্ড মাৰি দিব লাগিব যে দৰ্শকসকলকো কেতিয়াবা মঞ্চলৈ মাতিব পাৰে, গতিকে তেখেতসকলেও এনেকুৱা ধৰণৰ সাজপাৰ কৰি আহিব লাগিব। মই দিগন্ত ভাৰতীক দৰ্শক বুলি কৈছোঁ, কিয় তেখেত বহি আছিল, চাই আছিলে তেখেতৰ ৱাইফে গীত পৰিৱেশন কৰা। তাৰপিছতহে তেখেতক তালৈ মাতি নিছে, আপুনিও গীত এটি গাওক, আৰু তেখেতক গামোচা পিন্ধাই সন্মান জনাইছে। গামোচাখন পিন্ধাওঁতেই চাব লাগিছিলে যে সেইজন ব্যক্তিক গামোচা পিন্ধাব পৰা হয়নে নহয়, গামোচাটো পিন্ধাই দিলে। গতিকে চুৰিয়া পিন্ধি মঞ্চত নুঠাৰ কাৰণে তেখেতক যে অপমান কৰিলে, কেৱল অকল তেখেতক অপমান কৰাই নহয়, গোটেই শিল্পী সমাজক অপমান কৰিছে। মোৰ ফালৰ পৰা কথাখিনি মই কৈছোঁ, আপোনালোকে কি কয় নাজানো। আমাৰ এটা লাজৰ বিষয়, আমাৰ অসমৰ মানুহখিনিৰ, মই আগৰ ভিডিঅ'টো কৈছোঁ, এনেকুৱা এটা মেণ্টেলিটি লৈ থাকে, ক'ত কেতিয়া কাজিয়া কৰিব পাৰোঁ আৰু কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও নাজানে। হয়নে নহয় আপোনালোকে চিন্তা কৰি চাওক, কেনেকুৱা ধৰণৰ যুক্তিত তেখেতক মঞ্চত এখন ৰাইজৰ আগত অপমান কৰিলে। তেখেত কেনেকুৱা এজন ব্যক্তি সকলোৱে জানে। আৰু এটা কথা চিন্তা কৰি থওঁ, আজি জুবিন গাৰ্গক হোৱা হ'লে সেই ধৰণৰ ব্যৱহাৰ কৰিবলৈ সাহসেই কৰিব নোৱাৰে, কিন্তু যদি তেখেতক তাত তেনেকৈ কৰিবলৈ যায়, সেই সময়ত কি পৰিস্থিতি কৰিলেহেঁতেন জুবিন গাৰ্গে। মই জুবিন গাৰ্গ বুলি নামটো এইটো কাৰণে কৈছোঁ, যিহেতু মোৰ সমবয়সীয়া, তথাপি মই সন্মান কৰোঁ। কিন্তু কথা হ'ল কি, তেখেতক কিন্তু সেইখিনি কৰিবলৈ কেতিয়াও সাহস কৰিব নোৱাৰে। গতিকে আমাৰ অসমীয়া সমাজৰ চিন্তাধাৰা কিমান উন্নত চাওক, লাজ লাগিছে কিন্তু দেই। বিশেষকৈ বিহুৰ আজি কেইদিন গৈছে, আৰম্ভণিতে বিহু, তাকো বহাগৰ বিহু, যি আমাৰ অসমীয়াৰ তেজৰ শিৰে শিৰে কেঁচুৱাৰ পৰা বুঢ়ালৈকে সোমাই থাকে। আৰু এই বিহু মঞ্চত প্ৰথম বিতৰ্ক আৰম্ভ হৈয়ে বহুত লাজ পাইছোঁ। সেইকাৰণেহে মই আচলতে আজি কথা দুআষাৰ ক'লোঁ। যিহেতু সকলোৱে এই নিউজটো পাইছেই, তথাপি মই দুআষাৰ ৰ'ব নোৱাৰি এইটো কাৰণেহে ক'লোঁ যে আমাৰ অসমীয়া মানুহৰ মানসিকতাটো কেনেকুৱা ধৰণৰ, কাক ক'ত কথা ক'ব লাগে, কেনেধৰণে কাক ব্যৱহাৰ কৰিব লাগে। বাকী মানুহবোৰে আমাৰ এই বাতৰিটো পাই কেনেকুৱা পাইছে, আমাক হাঁহিছেনে বাৰু? এইহেন বহাগৰ বিহুটি, এইহেন ৰঙালীৰ বিহুটি কেনেকুৱাত পৰিণত কৰিছে বাৰু? বৰ লাজৰ বিষয় সঁচাকৈ। কিনো ক'ম আৰু, কিবা এটা নহয় কিবা এটা আমাৰ ওলায়ে। কিবা এটা হ'লে নিকাকৈ কেতিয়াও নাযায়, যদি পৰীক্ষা পাতে তেতিয়াও তাত কিবা এটা নহয় কিবা এটা হ'ব। আনকি এইহেন বহাগৰ বিহুটোতো শিল্পী সমাজ নহ'লে আমাৰ সমাজখন কেনেকুৱা ধৰণৰ হৈ থাকিব চাওকচোন। প্ৰত্যেকৰে মেণ্টেলিটিটো কেনেকুৱা হ'ব যদি শিল্পী সমাজে গান চান নাগায়। কোনেও গান নাগালে ধৰি ল'লোঁ, গান বস্তুটোৱে নাইকিয়া হৈ গ'ল। মানুহ জীয়াই থাকিব পাৰিবনে বাৰু? যদি এখন মঞ্চ পাতি তাত শিল্পী সমাজক আদৰণি নজনায়, তেখেতসকলক অপমান কৰে, তেখেতসকলে যদি গীত পৰিৱেশন নকৰোঁ বুলি কয়, তেতিয়াহ'লে আমাৰ উঠি অহা কণ কণ শিশুসকলে কি শিকিব আৰু আমাৰ পৰিৱেশ কেনেকুৱা হ'ব? আচলতে মানুহে অলপ চিন্তা কৰিব লাগে, আৰু চিন্তা শক্তি থকা লোকহে তেনেকুৱা সমাজলৈ আগবাঢ়ি গৈ তেখেতসকলে তেনেকুৱা বাব ল'ব লাগে। দিওঁতাসকলেও চিন্তা কৰিব লাগে যে তেখেতে পাৰিবনে নোৱাৰে এই বাবটো ল'ব।
কি কৈছোঁ নাজানো, মই ভুল হৈছে নে শুদ্ধ হৈছে আপোনালোকে বিচাৰ কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।